নমস্কাৰ গাইজ, ধুনীয়াকৈ ড্ৰেছ চেছ কৰি ল'লোঁ। আজি চেণ্টাৰ যাম, চেণ্টাৰত প্ৰগ্ৰেম আছে। আহি পালোঁ চেণ্টাৰ, সকলোৱে ৰাতিপুৱাৰ নাস্তা গ্ৰহণ কৰিছে। এতিয়া কিটচেনটো দেখাই দিম। এয়া দেখা পাইছেনে, চব্জি বনি আছে আৰু সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। মোকো সেৱা দিছে, সেই সেৱাৰ এটা কাম কৰিম। আৰু ইয়াৰ চব্জি বনি আছে, দালি বনি আছে, ভাত বনি আছে আৰু পনীৰৰ চব্জি দেখাবলৈ কি ধুনীয়া হৈছে, দেখা পাইছেনে? খাবলৈ বহুত টেষ্টি হ'ব। আৰু ইয়াৰ বেঙেনা ফ্ৰাই হৈ আছে, ইয়াৰ ভাত হৈ আছে। শংকৰ ভাই ধুনীয়াকৈ ভাতবিলাক ভৰাই আছে আৰু প্ৰগ্ৰেম আছে। প্ৰগ্ৰেমৰ কিছু দৃশ্য বুলি আপোনালোকক দেখাই দিম। চিলভাৰ জুবলি উপলক্ষে প্ৰগ্ৰেম, ইয়াত দেখা পাইছেনে? ইয়াত প্ৰগ্ৰেম চলি আছে। ইয়াত সকলো মানুহ প্ৰগ্ৰেম শুনি আছে, প্ৰগ্ৰেমবিলাক চাই আছে। আৰু আমাৰ স্থানীয় বিধায়ক ভৱেশ কলিতা আছে, হিতেন কলিতা ছাৰ আছে, সকলোবিলাকে আহিছে। আৰু এতিয়া দুপৰীয়াৰ খানা খাম আমি সকলো লগ হৈ। ইয়াত দেখা পাইছেনে, সকলো মানুহে লাইন পাতি আমাৰ ভাই ভনীসকলে লাইন পাতি খাই আছে আৰু ময়ো খাব বহিলোঁ। দেখা পাইছেনে? ধুনীয়াকৈ ভাত তাত খালোঁ, ভাত তাত খোৱা হ'ল। খাবলৈ বহুত টেষ্টি হৈছে দিয়ক, একদম খুব মজা লাগছে খাই। বহুত দিনৰ মূৰত খালোঁ আৰু আজি বতৰটো বহুত ঠাণ্ডা। আৰু খোৱাৰ পিছত বেহেনজী আমাক গিফ্ট দিলা আৰু আপোনালোকক দেখাই দিলোঁ। দেখা পাইছেনে? থেংক